বিস্তীৰ্ণ পাৰৰে হদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা অনুষ্ঠানত প্ৰথমে মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ দিলে কোন গেল সুদূৰ কান্যকুব্জৰে পৰা বাৰ ভূঞা আহিছিলে সেই বংশতে শংকৰদেৱ ইয়াতে জনমিলে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰুচিলে দিল্লীৰ দিনুৱাৰে আহি হস্তি পুথি আঁকিলে পঞ্চনদীৰ বেগ বাহাদুৰে ধৰাৰ সেতু গঢ়িলে সমন্বয় দেখুৱালে কত স্বতঃস্ফূৰ্ত সুতৰু আগছিলে জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে ভাষণ জনাইছিল আৰু এটা সংগীতময় পৰিৱেশৰ সৃষ্টিত অৰিহণা যোগাইছিল। আমি তাৰপিছত জাহাজখন আজি ইয়াত আহি উপস্থিত হ'লোহি। আজি 18 ছেপ্টেম্বৰৰ দিন আৰু মই ভাবোঁ ইয়াত সকলোৱে ভাল পাইছে। তাৰ লগতে আমি পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ যিবোৰ আমাৰ কাৰ্যক্ৰমৰ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যিবোৰ উন্নয়নমূলক কাৰ্যবোৰ হৈছে সেইবোৰৰ লগতো এটা পৰিচিত হৈছে মানুহৰ আৰু সেইটো ব্যৱহাৰ কৰিবৰ বাবে আগবাঢ়ি আহিব বুলি মই আশা নমস্কাৰ, মই প্ৰবীণ বৰা, ডাইৰেক্টৰ ইনলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটী। আমাৰ অনাৰেবল মিনিষ্টাৰ PSW শ্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ অনুপ্ৰেৰণাত আমি এটা পদক্ষেপ আৰম্ভ লৈছিলোঁ। বিস্তীৰ্ণ পাৰৰ বুলি আপোনালোকে জাহাজখন দেখিছে, এখন জাহাজৰ এটা সংগীতময় যাত্ৰা। এইটো ষ্টাৰ্ট হৈছিলে আমাৰ গুইজানৰ পৰা, শদিয়াৰ ওচৰৰ পৰা, শদিয়াৰ পৰা ষ্টাৰ্ট কৰি আমি আহি শদিয়াত যথেষ্ট সমাগমৰ এটা উৎসাহ পাইছিলোঁ। তাৰপিছত আমি বগীবিললৈ আহিলোঁ। বগীবিলতো যথেষ্ট লোকৰ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্যত থকা লোক আৰু জনসাধাৰণেও আমাক সঁহাৰি আগবঢ়াইছিলে। এই জাহাজখনত এটা উল্লেখযোগ্য কি ইয়াতে বেণ্ড অফ থ্ৰী বুলি এটা মিউজিকেল কনচাৰ্ট আছে। তেখেতসকলে ভূপেন হাজৰিকাদেৱৰ সংগীতময় যাত্ৰাত অনুপ্ৰেৰণা যোগাইছে আৰু বহুত এছ'চিয়েট আমাৰ লগত আছিলে। তাৰপিছত ইয়াৰ পিছত আমি বগীবিলৰ পিছত আমি নিমাতীত এটা সংগীতময় যাত্ৰা আৰম্ভ কৰিলোঁ। এটা বৰ্ণাৰ এটা সন্ধিয়া আৰম্ভ কৰিছিলোঁ। তাৰপিছতে এই জাহাজখনৰ লগে লগে আমি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিশ্বনাথ পালোহি। বিশ্বনাথ পিছত তেজপুৰত এটা সংগীতময় এটা প্ৰগ্ৰেম কৰিলোঁ। তাৰপিছতে পাণ্ডুত এটা অতি ব্যাপকভাৱে এটা আমাক সঁহাৰি জনালে সকলোৱে মিলি পেলাই, বিশেষকৈ ভূপেন হাজৰিকাদেৱৰ কনিষ্ঠ ভাতৃ, তেখেতৰ পৰিবাৰ সৈতে ভূপেন হাজৰিকাদেৱৰ নিজৰ ল'ৰা, তেখেতৰ পৰিবাৰ আৰু গোটেই মানুহখিনি, ভূপেন হাজৰিকাদেৱৰ গোটেই মানুহখিনি, আমাৰ পৰিয়ালৰ মানুহখিনিৰ লগতে আমাৰ সংগীতময় জগতৰ লগত খাপ খোৱা সকলোৰে লগতে সকলো মানুহে আমাক সহায় আগবঢ়ালে। আৰু ইয়াতে যোগীঘোপা আহি পেলাই জাহাজখন পালেহি। এইটো এটা সংগীতময় যাত্ৰাৰ আজি কনক্লুজনৰ দিন, আজি শেষ হ'ব। আৰু আমি আশা কৰোঁ সকলোৱে ভাল পাইছে, আমাক সঁহাৰি জনাইছে। আৰু ইয়াৰ লগতে আমি ব্ৰহ্মপুত্ৰৰ কাষেৰে, ব্ৰহ্মপুত্ৰৰ লগত জড়িত আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ হৈছে ইনলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়াৰ, সেইবোৰো মানুহবিলাকে গম পাইছে আৰু সেইবোৰকো ব্যৱহাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিব বুলি আমি ভাবিলোঁ। নমস্কাৰ।